হেল্ল' গাইজ, মই দিশাংক আৰু মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আইতা আৰু মই ধুনীয়াকৈ আহিলোঁ আজি পথাৰত ভাত দিব বুলি। আমাৰ এইজনী হ'ল মামাহঁতৰ আইতা আৰু মামাহঁতৰ আইতাজনী আমাৰ মানে এইকেইটা দিন পথাৰত কাম কৰি আছোঁ, তো তাইক মানে এইকেইটা দিন ভাত চাত বনাই দিয়াৰ কাৰণে ধুনীয়াকৈ মাতিছোঁ। আৰু এইজনী আমাৰ বগা ফুলফুলীয়া আইতাজনী, কোনে পচন্দ নখাব আৰু সেই বুলি। তো এইকেইটা দিন মানে পথাৰত কাম কৰি মানে ক'তো ফুৰিব অহা নাছিলোঁ, তো তাৰ কাৰণে আমি দুটাই ফুৰিবৰ কাৰণে অলপমান আমৰিখনৰ চাইডে ফুৰিব আহিলোঁ। আৰু ইপিনে আহিলে মানে যিমান আহিলে মানে মন নভৰে, কি ধুনীয়া লাগে মানে পাহাৰ চাহাৰ মানে আৰু চব মানে খেতি চেতি কৰিছে, বহুত বেছি ভাল লাগে। আৰু তাইক জোকাই এনেকৈ ধুনীয়া এটা ভিডিঅ' কৰি কিনে আমি ধুনীয়াকৈ ফুৰি আহিলোঁ অলপমান। আৰু ফুৰি আহোঁতে মানে ৰাস্তাৰ পৰিৱেশটো চাব পাৰে আপোনালোকে, কি ধুনীয়া, একদম মনোমোহা একদম। তাৰপিছত এটা চয়া ষ্টিকৰ পেকেট লৈ কিনে অলপমান খাই ধুনীয়াকৈ মাছ মৰা চাই আছোঁ। তো মানে কি মজা লাগছে না, আহি কিনে ক'ব নোৱাৰে। এনেকৈ মানে অলপমান সময় পালে ফুৰিব যোৱা মজাটোৱে বেলেগ। তাৰপিছত আমি ঘৰলৈ ধুনীয়াকৈ আহিলোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ।